মোৰ নাম শ্ৰী উমেশ বৰ্মন। মই ৰাতি 2টা বজাত দেখিলোঁ যে মোৰ ঘৰত বেপাৰৰ কাৰণে কিনি থোৱা ধান, জহা বৰা উষ্ণা ধান, প্ৰায় 10-12 মান ধান মই জমা কৰি ৰাখিছিলোঁ। ৰাতিয়ে আহি হাতীয়ে সেইবোৰ গোটাই বন্ধৰকৈ খাই পেলালে। লগতে মোৰ আলু খেতি, বেহাৰ খেতি বহুতখিনি ক্ষতি কৰিলে। গতিকে সেয়েহে মই বন বিভাগসকলক মই অনুৰোধ জনাইছোঁ যে হাতীবোৰ সোনকালে ইয়াৰ পৰা উভতাই নিয়াৰ কাৰণে যথেষ্ট ৰাইজৰ ক্ষতি হৈছে আৰু সোনকালে ইয়াৰ পৰা নিব লাগে আৰু অনুৰোধ জনাইছোঁ আৰু সেই অনুৰোধ আৰু ৰাইজৰ হাতীকেইটা ইয়াৰ পৰা নিয়াৰ কাৰণে ভয় হৈছে নেকি আপোনালোকৰ? ভয় সকলোৰে ভয়। এনেকুৱা কেইটামান আছে হাতী? এতিয়া 9টা আছে। কেনেকুৱা অৱস্থাত আছে? অৱস্থাত এনেকুৱা খাৰা হৈ আছে এতিয়া এই কাহিবনৰ ওচৰত এনেকুৱা এটা। মোৰ নাম শ্ৰী উমেশ বৰ্মন। মই ৰাতি 2টা বজাত দেখিলোঁ যে মোৰ ঘৰত বেপাৰৰ কাৰণে কিনি থোৱা ধান, জহা বৰা উষ্ণা ধান, প্ৰায় 10-12 মান ধান মই জমা কৰি ৰাখিছিলোঁ। ৰাতিয়ে আহি হাতীয়ে সেইবোৰ গোটাই বন্ধৰকৈ খাই পেলালে। লগতে মোৰ আলু খেতি, বেহাৰ খেতি বহুতখিনি ক্ষতি কৰিলে। গতিকে সেয়েহে মই বন বিভাগসকলক মই অনুৰোধ জনাইছোঁ যে হাতীবোৰ সোনকালে ইয়াৰ পৰা উভতাই নিয়াৰ কাৰণে যথেষ্ট ৰাইজৰ ক্ষতি হৈছে আৰু সোনকালে ইয়াৰ পৰা নিব লাগে আৰু অনুৰোধ জনাইছোঁ আৰু সেই অনুৰোধ আৰু ৰাইজৰ হাতীকেইটা ইয়াৰ পৰা নিয়াৰ কাৰণে ভয় হৈছে নেকি আপোনালোকৰ? ভয় সকলোৰে ভয়। এনেকুৱা এটা। কেইটামান আছে হাতী? এতিয়া 9টা আছে। কেনেকুৱা অৱস্থাত আছে? অৱস্থাত এনেকুৱা খাৰা হৈ আছে এতিয়া এই কাহিবনৰ ওচৰত এনেকুৱা এটা।